নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছো। ইতিমধ্যে এছএছএ কন্টেক্সচুৱেল আৰু ষ্টেট পুলৰ বহু সংখ্যক অৰ্থাৎ 23,000তকৈও অধিক ছাৰ বাইদেউ ৰেগুলাৰ হ'ল আৰু ইয়াৰে কিছু সংখ্যক এলপি স্কুলৰ পৰা হৈছে, কিছু সংখ্যক এমই স্কুলৰ পৰা হৈছে। এতিয়া কথাটো হ'ল এই ৰেগুলাৰ হোৱাৰ পিছত এলপি স্কুলত নতুনকৈ জয়েন কৰিবলগীয়া ছাৰ বাইদেউসকল আৰু এমই স্কুলত নতুনকৈ জয়েন কৰিবলগীয়া ছাৰ বাইদেউসকলৰ দৰমহা কিমান হ'ব, অৰ্থাৎ প্ৰথম মাহত তেওঁলোকে কিমান টকা দৰমহা ড্ৰ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু এছএছএ কন্টেক্সচুৱেলত থকাৰ সময়তকৈ কিমান টকা দৰমহা কমিব, সেই কথাটো আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমি এলপি স্কুল আৰু এমই স্কুল দুটা ক্যাটেগৰীৰ বিষয়ে এটা ভিডিঅ'তে আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগৰ বন্ধু বান্ধৱীসকলকো ভিডিঅ'টো চাবৰ কাৰণে অনুপ্ৰাণিত কৰিব। লগতে মুভিং টুৱাৰ্ডছ ডিজিটেল নামৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে আপোনালোকে চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিম। লগতে ভিডিঅ'ৰ ডেসক্ৰিপচনত দুটা লিংক দিয়া আছে, এটা হৈছে হোৱাটছআপ চেনেল আৰু আনটো হৈছে ফেচবুক পেজ। অনুগ্ৰহ কৰি আপোনালোকে ফলো কৰি ল'ব। এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক বা আন খবৰসমূহ আপোনালোকে পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব। প্ৰাইমাৰী স্কুলত যিসকল ছাৰ বাইদেৱে নতুনকৈ এপইণ্টমেণ্ট পাবৰ কাৰণে সক্ষম হৈছে, সেই ছাৰ বাইদেউসকলে কিমান টকা প্ৰথম মাহত দৰমহা পাবৰ কাৰণে সক্ষম হ'ব সেই কথাটো প্ৰথমতে ক'বৰ কাৰণে চেষ্টা কৰিম। এইটো হৈছে আপোনালোকৰ পে বেন 14,000ৰ পৰা 70,000 টকালৈকে আপোনালোকে পে বেন পাবৰ কাৰণে সক্ষম হ'ব আৰু এই পে বেণ্ডৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ আটাইখিনি কেলকুলেশ্যন কৰা হ'ব। এতিয়া চাওক, আমাৰ এই পে বেণ্ডৰ ওপৰত ভিত্তি কৰি প্ৰথমতে আমাৰ বেচিক পেটো উলিওৱা হয়। এতিয়া চাওক, বেচিক পে উলিয়াব লাগিলে যিটো আমাৰ পে বেণ্ড থাকে তাৰ লগত গ্ৰেড পেটো যোগ কৰা হয়। আমাৰ আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ যেহেতু এটা গ্ৰেজুৱেট স্কেল পাবৰ কাৰণে সক্ষম হয়, গতিকে তেওঁলোকৰ গ্ৰেড পে হ'ব 8,700 টকা। গতিকে তেওঁলোকৰ 14,000 যিটো পে বেণ্ড থাকে তাৰ লগত 8,700 টকাটো যোগ কৰিলে সেইটোক বেচিক পে বুলি কোৱা হয়। পে বেণ্ড আৰু গ্ৰেড পেটো যোগ কৰিলে সেইটোক বেচিক পে বুলি কোৱা হয়। বেচিক পে হ'ব 22,700 টকা, অৰ্থাৎ আপোনালোকৰ প্ৰথম মাহৰ বেচিক পেটো হ'বগৈ 22,700 টকা আৰু এই বেচিক পেৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ আটাইখিনি কেলকুলেশ্যন কৰা হ'ব। এতিয়া আপোনালোকৰ যিখিনি বেচিক পে আছে, বেচিক পেৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ গ্ৰছ চেলাৰীটো কেলকুলেশ্যন কৰা হ'ব। এতিয়া আপোনালোকৰ চাওক, আপোনালোকৰ বেচিক পে যিহেতু 22,000, বেচিক পে 22,000 হ'লে বেচিক পেৰ ওপৰত ভিত্তি কৰি ডিয়াৰনেছ এলাৱেঞ্চ বা মৰগীয়া বানচটো কেলকুলেশ্যন কৰা হয়। আপোনালোকৰ বৰ্তমান মৰগীয়া বানচ সকলো কৰ্মচাৰীয়ে যিহেতু 50% পাবৰ কাৰণে সক্ষম হয়, 22,700 টকাৰ যদি 50% মৰগীয়া বানচ বা ডিএ কেলকুলেশ্যন কৰা হয় তেতিয়াহ'লে হ'বগৈ 11,350 টকা। আৰু তাৰপিছত আহিল HR মানে হৈছে হাউচ ৰেণ্ট। হাউচ ৰেণ্ট হ'বগৈ 7%। 7% মানে হৈছে হাউচ ৰেণ্ট ভালেকেইটাও আছে, 7%, 10%, 15%, 12% এনেকুৱা ধৰণে ভালেকেইটাও আছে, কিন্তু মিনিমাম 7% হাউচ ৰেণ্ট সকলো কৰ্মচাৰীয়ে পায়। তাৰ ওপৰত ভিত্তি কৰি আপুনি যদি মহানগৰত কৰ্মৰত হয়, আপুনি যদি জিলা সদৰত কৰ্মৰত হয়, এনেকুৱা ধৰণে আপোনালোকৰ হাউচ ৰেণ্টটো পৃথক হ'ব, কিন্তু আপুনি মিনিমাম 7% হাউচ ৰেণ্ট সকলো কৰ্মচাৰীয়ে পাবৰ কাৰণে সক্ষম হয়। গতিকে আমি 7% হিচাপে উলিয়াইছোঁ, অৰ্থাৎ এই 7%টো আপুনি মিনিমাম পাবৰ কাৰণে সক্ষম হ'বই। গতিকে হাউচ ৰেণ্ট হ'ব আপোনাৰ 1,589 টকা আৰু মেডিকেল এলাৱেঞ্চটো আমাৰ 600 টকা ফিক্স হয়। গতিকে এইকেইটা যোগ কৰিলে আপোনাৰ গ্ৰেণ্ড টোটেল হ'বগৈ 36,239, অৰ্থাৎ আপোনাৰ এমই স্কুলৰ ৰেগুলাৰ কৰ্মচাৰী এজনৰ গ্ৰছ সৰ্বমুঠ দৰমহা হ'বগৈ 36,239 টকা। এইটো হৈছে সৰ্বমুঠ দৰমহা, যাক নেকি গ্ৰছ বুলি কোৱা হয়। কিন্তু এই 36,239 টকাটো আপুনি নাপায়। ইয়াৰ পৰা আকৌ প্ৰতি মাহতে আপোনাৰ কিবা এটা মিনিমাম টকা কাট খাব। এই কিমান টকা কাট খাব, এই কাট খাবলগীয়া টকাটো আমি এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। সেইটোক বোলা হয় ডিডাকশ্যন। এতিয়া ডিডাকশ্যনটো কিমান হ'ব সেইটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ডিডাকশ্যন আমি এতিয়া আপোনালোকক প্ৰথমতে ডিডাকশ্যনৰ ক্ষেত্ৰত
এতিয়ালৈকে যেহেতু ইউপিএছ ব্যৱস্থাটো প্ৰৱৰ্তন হোৱা নাই আমি এনপিএছ হিচাপে ক্যালকুলেশনটো কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু এনপিএছটো কেনেকুৱা ধৰণে ক্যালকুলেশন কৰা হয় এনপিএছটো ক্যালকুলেশন কৰা হয় বেসিক পে আৰু ডিএ যোগ কৰিব লাগে এনপিএছটো ক্যালকুলেশন কৰিব লাগিলে প্ৰথমতে বেসিক পে আৰু ডিএ যোগ কৰিব লাগে ইতিমধ্যে বেসিক পে আমি গম পাইছো 22700 আৰু ডিএ টো গম পাইছো 11350 টকা আৰু এই দুটা যোগ কৰিলে আমাৰ ওলাই 34050 টকা আৰু আমাৰ এনপিএছ বৰ্তমান কাট খাই আছে 10% যেহেতু এনপিএছ আমাৰ 10% কাট খাই আছে গতিকে এই 34050 টকাৰ পৰা 10% কাট খালে কিমান হ'ব আপোনালোকে চাওক এনপিএছ 34050 টকাৰ পৰা 10% কাট খালে হ'বগৈ 3405 টকা এতিয়া আমাৰ এমই স্কুলৰ প্ৰতিজন কৰ্মচাৰীৰ পৰা বা শিক্ষয়িত্ৰীৰ পৰা এনপিএছৰ বাবদ 3405 টকা প্ৰতি মাহত কাট খাব বৰ্তমান পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ বেছি কাট খাব কিন্তু প্ৰথম মাহৰ কথা কৈ আছো তাৰ পিছত পি টেক্স বুলি ক'লে এটো হ'ব পাৰ্সোনেল টেক্স অৰ্থাৎ প্ৰতি মাহত আপুনি চৰকাৰক এটা টেক্স দিব লাগিব এটো হ'ব 208 টকা আৰু জিআইএস মানে হৈছে গ্ৰুপ ইন্সুৰেন্স স্কিমটো হৈছে আপুনি যদি চাকৰি কৰি থকাৰ সময়ত যদি আপোনাৰ মৃত্যুবৰণ হয় তেতিয়া হলে আপোনাৰ ঘৰৰ পৰিয়ালে বা নমিনিয়ে 2 লাখ টকা এটা ইন্সুৰেন্স পাবৰ কাৰণে এটা ইন্সুৰেন্স নহয় 2 লাখ টকা এটা পাবৰ কাৰণে সক্ষম হ'ব এটো হৈছে ইন্সুৰেন্স এইটো গ্ৰুপ ইন্সুৰেন্স স্কিম বুলি কোৱা হয় অৰ্থাৎ এইটো আমি যেহেতু থাৰ্ড গ্ৰেডৰ কৰ্মচাৰী আমাৰ কাৰণে 200 টকা হয় ফোৰ্থ গ্ৰেডৰ কাৰণে 100 টকা হয় আৰু আমাৰ ওপৰৰ কৰ্মচাৰীসকলৰ কাৰণে এইটো আৰু বেছি হয় অৰ্থাৎ আমি এইটো প্ৰতি মাহতে 200 টকা কাট খাই যাব 200 টকাকে কাট খাই গলে আপুনি যদি জইন কৰাৰ পিছ দিনে আপোনাৰ মৃত্যু হয় আপুনি বেলেগ টকা পাওক নাপাওক বেলেগ কথা আপোনাৰ পৰিয়ালে কিন্তু 2 লাখ টকা এটা পাব অৰ্থাৎ ইন্সুৰেন্স বুলি কোৱা হয় যেনেকৈ আমাৰ বাইক ইন্সুৰেন্স থাকে ঘৰ ইন্সুৰেন্স থাকে বেলেগা ধৰণৰ বেলেগ কিবা ইন্সুৰেন্স থাকে ঠিক তেনেকুৱা ধৰণে আপোনাৰ এইটো বডি ইন্সুৰেন্স বুলি ক'ব পাৰি যেনেকৈ আপুনি মৃত্যু হোৱা মাত্ৰকে আপুনি এই কাগজখিনি ফৰ্মেলিটিছখিনি কৰাৰ পিছত 2 লাখ টকা এটা পাবৰ কাৰণে সক্ষম হ'ব যাক নেকি বলা হয় গ্ৰুপ ইন্সুৰেন্স স্কিম তাৰ পিছত থাকিল মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এটো এই যোৱা বছৰৰ পৰা আৰম্ভ কৰা হৈছে এটোত আপোনাৰ 225 টকা কাট খাব কিন্তু 225 টকা কাট খালো এটো মই এই কাৰণে দিয়া নাই আপুনি এখন আন্ডাৰটেকিং দি এটো আপুনি কাট নোখোৱা ব্যৱস্থাও কৰিব পাৰে অৰ্থাৎ যদি আপুনি এখন আন্ডাৰটেকিং দি কয় যে কি মই 225 টকাটো কাট খাব মোৰ একাউণ্টৰ পৰা 225 টকাটো কাটিব নালাগে তেতিয়া হলে আপোনাৰ একাউণ্টৰ পৰা হেতু কাট নাখায় গতিকে মই সেই পইচাটো এতে সেই কাৰণে ধৰা নাই কাৰণ কোনোবাই কাট খাব দিব পাৰে কোনোবাই কাট খাব নিদিবও পাৰে গতিকে হেতু মই ধ্যান এইটো কম্পালসৰি নহয় গতিকে এই তিনিটা যোগ কৰিলে আমাৰ টোটাল হ'বগৈ 3813 টকা আমাৰ গ্ৰছ ইতিমধ্যে আমি পাইছো ডিডাকশনটো পালো গ্ৰছ স্যালাৰি পাইছিলো আমাৰ 36239 টকা টোটাল ডিডাকশন হল 3813 টকা ইয়াত আমি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কথাখিনি বাদ দিছো এতিয়া আমাৰ নেট স্যালাৰি হ'বগৈ 32426 টকা অৰ্থাৎ এছ এ কন্টেক্সুৱেল আৰু আমাৰ স্টেট পুলৰ যিসকল কৰ্মচাৰীয়ে নতুনকে এতিয়া ৰেগুলাৰ হিচাপে এপইন্টমেন্ট পাবৰ কাৰণে সক্ষম হ'ল তেওঁলোকৰ আগত তেওঁলোকে কিমান দৰমহা পাইছিল আপোনালোকে নিজাববীয়াকৈ গম পাব কোনোবাই 45 কোনোবাই 46 কোনোবাই 43 কোনোবাই 47 জুনে যিমান নাপাওক কিয় প্ৰথম মাহত আপোনালোকে 32426 টকা পাবৰ কাৰণে সক্ষম হ'ব যেতিয়ালৈকে 50% দিয়ে থাকে দিয়ে যদি বৃদ্ধি হয় এই হিচাপটো আকৌ কিন্তু সলনি হ'ব গতিকে ছাৰবাইদেউসকল এইটো হৈছে আমাৰ এমই স্কুলৰ কাৰণে ঠিক সেইদৰে আপুনি যদি এলপি স্কুলৰ কাৰণে আকৌ ক্যালকুলেশন কৰিব কাৰণে যায় এলপি স্কুলৰ কাৰণে ক্যালকুলেশনটো আকৌ অকমান বেলেগ হ'ব কাৰণ এলপি স্কুলৰ কাৰণে আকৌ গ্ৰেড পেটো সলনি হৈ যাব এয়া হৈছে এলপি স্কুলৰ কাৰণে পে বেণ্ডটো সেম হয় 14000 ৰ পৰা 70000 হ'ব কিন্তু এলপি স্কুলৰ ক্ষেত্ৰত আপোনালোকক এটা কথা কৈ থৈ দিও এলপি স্কুলত তিনি ধৰণৰ শিক্ষক আছে আৰু তিনি ধৰণৰ শিক্ষকে তিনি ধৰণৰ গ্ৰেড পে পাবৰ কাৰণে সক্ষম হয় এলপি স্কুলত 6800 টকা গ্ৰেড পে পোৱা শিক্ষকও আছে 6200 টকা গ্ৰেড পে পোৱা শিক্ষকও আছে আৰু 7400 টকা গ্ৰেড পে পোৱা শিক্ষকও আছে কিন্তু যিসকল শিক্ষকে নিশ্চয় এতিয়া নতুন কৰি এপইন্টমেন্ট পাবৰ কাৰণে সক্ষম হৈছে ইয়াৰ মাজত সকলোৱে যেহেতু ট্ৰেইন আছে গতিকে 6200 টকা গ্ৰেড পে পোৱা শিক্ষক নিশ্চয় আমাৰ মাজত নাথাকিব কিন্তু ইয়াৰ মাজত যিসকল এই ট্ৰেইন গ্ৰেজুৱেট তেওঁলোকে 7400 টকা পাব আৰু যিসকল
ট্ৰেইন আণ্ডাৰ গ্ৰেজুৱেট যিসকল এনেকুৱা কিছুমান নিশ্চয় ছাৰ বাইদেউ আছে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে কি পাইছিলে চাকৰি পাইছিলে গতিকে তেওঁলোকৰ গ্ৰেড পে হ'ব ৬,৮০০ টকা গতিকে ইয়াত মই ৭,৪০০ টকা গ্ৰেড পে পোৱা ছাৰ বাইদেউসকলৰ কাৰণেহে কেলকুলেশ্যনটো কৰিছোঁ আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন নাই কিন্তু আপোনালোকৰ DLED তো সকলোৰে আছে গতিকে আপোনালোকৰ কেলকুলেশ্যনটো এনেকুৱা ধৰণে আপোনালোকে এই যে ৭,৪০০ টকা আছে ইয়াৰ ঠাইত ৬,৮০০ টকাটো বহুৱাই লৈ সেইমতে আপোনালোকে কেলকুলেশ্যনটো কৰিলে আপোনালোকৰ দৰমহাটো সেইমতে হ'ব গতিকে আপোনালোকে ধৰি নল'ব যে কি আপোনালোকৰ এইমতে দৰমহাটো হ'ব ইয়াতকৈ আপোনালোকৰ দৰমহাটো কমিবও পাৰে যদি আপোনাৰ গ্ৰেজুৱেশ্যন নাই যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে আৰু আপুনি ট্ৰেইন হয় ট্ৰেইনটো সকলোৱে হ'বই তেতিয়া আপোনাৰ বেসিক পেটো হ'ব 21,400 টকা আৰু ইতিমধ্যে আপোনালোকক আগৰ কেলকুলেশ্যনত দেখুৱালোৱে যে কি কেনেকুৱা ধৰণে গ্ৰছ স্যালাৰি উলিয়াব লাগে আৰু গ্ৰছ স্যালাৰি আগৰ দৰে উলিয়ালে আপোনালোকৰ হ'বগৈ 34,198 টকা 34,198 টকা হ'লে আপোনালোকৰ এই ডিডাকশন কিমান হ'বগৈ ডিডাকশন হ'বগৈ আপোনালোকৰ 3,618 টকা টোটেল ডিডাকশন হ'ব আৰু গ্ৰছ স্যালাৰিৰ পৰা টোটেল ডিডাকশনটো বিয়োগ কৰিলে আপোনালোকৰ নেট স্যালাৰি হ'বগৈ 30,580 টকা ইয়াতো মই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ 225 টকা যেটো কাট খায় হে কাট খোৱাটো ধৰা নাই কাৰণ আপুনি হেইটো কাট খাব দিবও পাৰে কাট খাব নিদিবও পাৰে অৰ্থাৎ এলপি স্কুলত নতুনকে কৰ্ম চাকৰি পোৱা এজন ছাৰ বা বাইদেৱে অৰ্থাৎ এছএছএ কন্টেক্সুৱেল বা ষ্টেট পুলৰ পৰা নতুনকে ৰেগুলাৰ হোৱা ছাৰ বা বাইদেউ এজনে যদি তেওঁ ট্ৰেইন গ্ৰেজুৱেট হয় 30,580 টকা পাবৰ কাৰণে সক্ষম হ'ব আৰু যদি তেওঁ ট্ৰেইন গ্ৰেজুৱেট নহয় অৰ্থাৎ তেখেতে হায়াৰ সেকেন্ডাৰী পাস কিন্তু তেখেতে এই ৰেগুলাৰ হিচাপে কৰ্মৰত চাকৰি পাইছে তেতিয়া হলে তেখেতৰ দৰমহা ইয়াতকৈ আৰু কিছু কমিব গতিকে ছাৰ বাইদেউসকল ভিডিওটো যদি এইখিনি কথা জনালো আপোনালোকে ভিডিওটো লগৰ শিক্ষক বান্ধৱীসকললৈকে ফৰৱাৰ্ড কৰিব লগতে ভিডিও ডেসক্ৰিপচনত আমাৰ দুটি লিংক আছে এটা হৈছে ফেসবুক পেজ আৰু এটা হৈছে হোৱাটসএপ চেনেল তাত গৈ আপোনালোকে জয়েন হৈ ল'ব বুলি আশা কৰিলো এনেকুৱা ধৰণৰ খবৰসমূহ এই ভিডিওসমূহৰ খবৰ আপোনালোকে পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব